বিগ ব্ৰেকিং নিউজ চাইছো এই মুহূৰ্তত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহত এতিয়া সমগ্ৰ দেশ 7 দিনলৈ অধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 5 দিনৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে অধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে অৱশ্যে জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো এই মুহূৰ্তত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহত এতিয়া সমগ্ৰ দেশ জুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড গৰমৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত ৪৪ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত অহা 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু আগন্তুক দিনত অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আগন্তুক 7 দিনলৈকে আৰু অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে দিল্লীত বিদ্যুতৰ চাহিদা ৭৭৭৭ মেগাৱাট স্পৰ্শ কৰিছেগৈ আৰু অসমতো আজি হঠাৎ প্ৰচণ্ড গৰম দেখিবলৈ পোৱা গৈছে এতিয়া গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে অসমতো গৰমৰ সময়ত পৰাপক্ষত ৰ'দ ঘাই ঠাইলৈ ওলাই নাযাব ৰ'দ পৰা ঠাইলৈ ওলাই নাযাব গছৰ ছাঁ বিচাৰি লওক সুৰক্ষাৰ বাবে পাতল ঢিলা আৰু কপাহী কাপোৰ পিন্ধক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে মূৰ ঢাকি ৰাখিবলৈ ছাতি বা কাপোৰ ব্যৱহাৰ কৰক কিন্তু প্ৰচণ্ড গৰম ৰাজ্যতো প্ৰচণ্ড গৰম পৰিছে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক পানী পৰ্যাপ্ত পৰিমাণে খাওক যিমান পাৰে পানী খোৱাটো অতি ভাল দেখতে সমগ্ৰ দেশতে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 7 দিনলৈ অধিক ভয়ংকৰ হ'ব অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড গৰমৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৪৪ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে নতুন দিল্লীত তাপমাত্ৰা অহা 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু আগন্তুক 7 দিনলৈকে আৰু অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে দিল্লীত বিদ্যুতৰ চাহিদাই ৭৭৭৭ মেগাৱাট স্পৰ্শ কৰিছে আৰু আজি ৰাজ্যতো হঠাৎ প্ৰচণ্ড গৰম দেখিবলৈ পোৱা গৈছে সাংঘাতিক গৰমৰ সময়ত পৰাপক্ষত আপুনি কিছুমান নীতি নিয়ম মানি চলক ৰ'দ ঘাই ঠাইলৈ নাযাব সুৰক্ষাৰ বাবে পাতল ঢিলা কপাহী কাপোৰ পিন্ধক আৰু মূৰ ঢাকি ৰাখিবলৈ ছাতি বা কাপোৰ ব্যৱহাৰ কৰক পৰ্যাপ্ত পৰিমাণে পানী খাওক প্ৰচণ্ড গৰমত এতিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ সমগ্ৰ দেশজুৰি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে দেশজুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু উত্তৰ ভাৰতৰ বহু ৰাজ্যৰ লগতে ৰাজধানী নতুন দিল্লীত এতিয়া জুই বৰষিছে প্ৰচণ্ড গৰম তাপ প্ৰবাহৰ বাবে জনজীৱন অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ খবৰ পোৱা গৈছে নতুন দিল্লীৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 5 দিনৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজধানীৰ বিভিন্ন অঞ্চলত তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে এতিয়া কেৱল দিনতেই নহয় নিশাৰ ভাগতো উষ্ণতা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে জনতাই সাংঘাতিক গৰমত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক 7 দিনলৈকে উত্তৰ পশ্চিম ভাৰতৰ বহু অংশত তাপমাত্ৰা অধিক বৃদ্ধি পাব পাৰে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ সমগ্ৰ দেশজুৰি অত্যন্ত চিন্তাজনক বিষয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক 7 দিনলৈকে ভাৰতৰ বহু অংশত তাপমাত্ৰা অধিক বৃদ্ধি পাব অত্যাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতি অত্যন্ত চিন্তাজনক বুলি অভিহিত কৰিছে তেওঁলোকে প্ৰচণ্ড গৰমত অতি প্ৰয়োজন যদি নহয় তেনেহ'লে আপুনি বাহিৰলৈ নোলাব জনসাধাৰণক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আহ্বান দিল্লীত গৰমৰ প্ৰভাৱত বিদ্যুৎ ব্যৱস্থাটো স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে এচি কুলাৰ অন্যান্য বৈদ্যুতিক সঁজুলিৰ অধিক ব্যৱহাৰৰ ফলত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে ৭৭৭৭ মেগাৱাট স্পৰ্শ কৰিছে ফলত বিদ্যুৎ বিভাগৰ সাংঘাতিকভাৱে চাহিদা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে উত্তৰ ভাৰতৰ লগতে অসমতো হঠাৎ গৰম দেখিবলৈ পোৱা গৈছে গৰমৰ প্ৰকোপ হঠাৎ বৃদ্ধি পাইছে আজিৰ দিনটো দিনৰ ভাগত প্ৰখৰ ৰ'দ আৰু অস্বাভাৱিক উষ্ণতাই জনজীৱনত অস্বস্তিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু শিশু বৃদ্ধ আৰু অসুস্থ লোকসকলক অধিক বিপদত পৰিব পাৰে শিশু বৃদ্ধ আৰু অসুস্থ লোকসকল অধিক বিপদত পৰিব পাৰে বিশেষজ্ঞসকলৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে স্বাস্থ্য বিশেষজ্ঞসকলে কিছুমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজক আহ্বান জনাইছে জনসাধাৰণক আহ্বান জনাইছে অতি প্ৰয়োজন নহ'লে দুপৰীয়াৰ সময়ত ৰ'দ ঘাই ঠাইলৈ ওলাই নাযাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে গৰমৰ পৰা সুৰক্ষা পাবৰ বাবে পাতল ঢিলা আৰু কপাহী কাপোৰ পিন্ধক আপোনালোকে
বাহিৰলৈ যদি ওলাই কেনেবাকৈ ওলাবলগীয়া হয় মূৰ ঢাকি ৰাখিবলৈ ছাতি ব্যৱহাৰ কৰক, টুপি অথবা কাপোৰ ব্যৱহাৰ কৰিবলৈ, কপাহী কাপোৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। শৰীৰত পানীৰ অভাৱ যাতে নহয় তাৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক, তৰল খাদ্য গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। চিকিৎসকসকলে উল্লেখ কৰিছে নাৰিকলৰ ডাব যিমান পাৰে খাব পাৰে, কোনো অপকাৰ নকৰে আৰু অত্যাধিক পানী সেৱন কৰক। অত্যাধিক পানী সেৱন কৰিলে যথেষ্ট ভাল। গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰান্তে প্ৰান্তে আৰু সচেতন আৰু সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু স্বাস্থ্য বিশেষজ্ঞ প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। যদি অতি প্ৰয়োজন নহয় তেনেহ'লে আপুনি দুপৰীয়াৰ সময়ত ৰ'দ দিয়া ঠাইলৈ ওলাই নাযাব। প্ৰচণ্ড ৰ'দত আপুনি ওলাই নাযাব। গৰমৰ পৰা সুৰক্ষা লাভৰ বাবে পাতল ঢিলা কপাহী কাপোৰ পিন্ধিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু মূৰ ঢাকি ৰাখিবলৈ আপোনালোকে ছাতি ব্যৱহাৰ কৰক, টুপি অথবা কপাহী কাপোৰ ব্যৱহাৰ কৰক। শৰীৰত পানীৰ অভাৱ নহয় তাৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী তৰল খাদ্য গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী বুলি চিকিৎসকসকলে ইতিমধ্যে উল্লেখ কৰিছে। আৰু গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ পৰিস্থিতিত সকলোকে সচেতন আৰু সাৱধানে থকাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। আমি জনাইছোঁ হঠাৎ তাপমাত্ৰা বৃদ্ধি পাইছে কেৱল নতুন দিল্লীতে নহয়, কেৱল উত্তৰ ভাৰতৰ ফালে দক্ষিণ ভাৰত, উত্তৰ ভাৰত আৰু অসমতো ৰাজ্যৰ হঠাৎ বৃদ্ধি পাইছে তাপমাত্ৰা। সুৰক্ষাৰ বাবে আপোনালোকে সচেতন হৈ থাকক, সুৰক্ষাৰ বাবে নিজকে অত্যাধিক পানী খাওক, আপোনালোকে নিজকে সুৰক্ষা কৰি ৰাখক। অত্যাধিক গৰমত ওলাই নাযাব, ৰ'দ দি থকা সময়ত আপোনালোকে বাহিৰলৈ ওলাই নাযাব, কিয়নো ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেশত দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ আৰু গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰম। দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে। ৪৪ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু আগন্তুক 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 7 দিনলৈকে আৰু অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৪৪ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু আগন্তুক দিনত 7 দিনৰ ভিতৰতেই অত্যাধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যটো অসমতো দেখিবলৈ পোৱা গৈছে সাংঘাতিকভাৱে গৰম। হঠাৎ গৰম পৰিছে অসমত। গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি বাহিৰলৈ নোলাব। এই সময়ছোৱাত সাৱধানে থাকক, সতৰ্ক হৈ থাকক, পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক, নাৰিকলৰ ডাব খাব পাৰে। আৰু সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰমৰ বাবে দিল্লীতে 7 দিনলৈকে যিহেতু তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু অসমতো প্ৰচণ্ড গৰম, যিহেতু গৰমৰ সময়ত পৰাপক্ষত আপোনালোকে ৰ'দ ঘাই ঠাইলৈ ওলাই নাযাব। ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যতো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ। সুৰক্ষাৰ বাবে আপোনালোকে সাৱধানতা অৱলম্বন কৰক, পাতল ঢিলা আৰু কপাহী কাপোৰ পিন্ধক আৰু মূৰ ঢাকি ৰাখিবলৈ ছাতি বা কাপোৰ ব্যৱহাৰ কৰক, পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক। সমগ্ৰ দেশতেই দেখিবলৈ পোৱা গৈছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ দেখিবলৈ পোৱা গৈছে। আৰু ভাৰতৰ বহু ৰাজ্যৰ লগতে যি ৰাজধানী নতুন দিল্লী, ভাৰতৰ ৰাজধানী নতুন দিল্লীত এতিয়া জুই বৰষিছে। ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ, গৰমত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰচণ্ড গৰম আৰু তাপমাত্ৰাৰ বাবে জনজীৱন অতিষ্ঠ হৈ পৰিছে। এই মুহূৰ্তত দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। বিশেষকৈ নতুন দিল্লীত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰা দেখিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আগন্তুক 5 দিনৰ বাবে দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ৰাজধানীৰ বিভিন্ন অঞ্চলত 44 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে এতিয়া তাপমাত্ৰা। কেৱল দিনতেই নহয়, নিশাৰ ভাগতো উষ্ণতা যথেষ্টভাৱে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু সাধাৰণ জনতাৰ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক 7 দিনলৈকে আৰু তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। যদি আপুনি প্ৰয়োজন নহয় তেনেহ'লে বাহিৰলৈ নোলাব। চিকিৎসকসকলেও প্ৰচণ্ড গৰমত প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ নোলাবলৈ জনসাধাৰণক আহ্বান জনাইছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক 7 দিনলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। অত্যন্ত চিন্তাজনক বিষয়, বিশেষজ্ঞসকলে উল্লেখ কৰিছে অত্যন্ত চিন্তাজনক বিষয়। হঠাৎ দেশত বৃদ্ধি পাইছে তাপমাত্ৰা। দিল্লীত গৰমৰ প্ৰভাৱত বিদ্যুৎ ব্যৱস্থাটো স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে। AC, কুলাৰ, অন্যান্য বৈদ্যুতিক সঁজুলি অত্যাধিক ব্যৱহাৰ হৈছে যিহেতু, আৰু বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে। ৭,৭৭৪ মেগাৱাট স্পৰ্শ কৰিছে বিদ্যুৎ চাহিদাই। আৰু ভাৰতৰ লগতে অসমতো হঠাৎ গৰম দেখিবলৈ পোৱা গৈছে। গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। দিনৰ ভাগত প্ৰচণ্ড ৰ'দ আৰু অস্বাভাৱিক উষ্ণতা দেখিবলৈ পোৱা গৈছে। জনজীৱনত অস্বস্তিৰ সৃষ্টি কৰিছে এতিয়া।